Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। নেক্সট লেভেল অফ পৰীক্ষা যেটো এৰিয়াৰ হ'ব স্কিল টেষ্ট তাৰ বিষয়ে মই বহুতৰ পৰা কোৱেশ্চন পাই আছিলো। সো সেইবাবেহে আমি পাতিবলৈ লৈছো স্কিল টেষ্টৰ বিষয়ে ইয়াৰ নেক্সট লেভেল যেটো পৰীক্ষা হ'ব যদি আপোনাৰ ৰিটেন ক্লিয়াৰ হয়। ওকে, সো ৰিটেন ক্লিয়াৰ হোৱাৰ কথা কাট অফৰ ওপৰত ডিপেন্ড কৰে বা হেতু কিমান মাৰ্কস কোনে স্কোৰ কৰিছে তাৰ ওপৰত ডিপেন্ড কৰে আৰু হেতু মই যোৱাকালি অলৰেডি কাট অফ এনালাইসিছৰ এটা ভিডিও বনাই পেলাই তাত কৈছো অলৰেডি যে জেনেৰেল যদি আপুনি 90+ স্কোৰ কৰিছে জেনেৰেল আৰু ওবিসি প্ৰিপাৰেচন কৰক নেক্সট লেভেল অফ পৰীক্ষাৰ কাৰণে। আৰু যদি আপুনি এসসি এসটি বা আদাৰ ক্যাটেগৰি হয় আপুনি যদি 80+ পাইছে তেতিয়া হলো বা 70-80+ পালেও আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰক কাৰণ কাট অফ কম যাব সকলোৱে নিশ্চয় হেতু প্ৰেডিকচন কৰা দেখিছে আৰু আমি ডাটাৰ বেসিছত ডাটাৰ ওপৰত বেস কৰি পেলাই যোৱাকালি আমি যিখিনি কথা কৈছিলো কাট অফৰ টেলিগ্ৰামৰ পোলৰ ওপৰতে কৈছিলো আমাৰ কালি লেকে 5000 মানুহে পাৰ্টিসিপেট কৰিছিলে আৰু আজি আমাৰ 10000 অলৰেডি হৈ গল টেলিগ্ৰামত পাৰ্টিসিপেট কৰা আৰু ইউটিউবৰো 14000 মানুহে পাৰ্টিসিপেট কৰিছে যেটো বহুত বেছি হয় ঠিক আছে এটা সিম্পল ডাটা হিচাপে লবলৈ আৰু সেই হিচাপৰো এটোৱে কথা আমি এতিয়ালৈকে পাই আছো জেনেৰেলৰ আৰু ওবিসি কাট অফ 90 to 100 তেনেকুৱা লেভেলত ঠিক আছে বা যদি বেছি যায়ও আপোনাৰ ক্লিয়াৰ নহয়ও আপুনি প্ৰিপাৰেচন কৰি থাকিলে একো প্ৰবলেম নাই কিন্তু যদি প্ৰিপাৰেচন কৰি নাথাকে আৰু পটককে সিলেকশন হৈ পেলাই এসপ্তাহৰ ভিতৰত স্কিল টেষ্ট পাতি দিয়ে কিমান ডাঙৰ লছ হ'ব ওকে গতিকে সবে প্ৰিপাৰেচন কৰি থাকিব লাগে কাট অফৰ কথাটো মই আগতে ক্লিয়াৰ কৰি ললো ঠিক আছে কোনে প্ৰিপাৰেচন কৰিব কোনে নকৰিব জেনেৰেল ওবিসি হলে 90+ আৰু বাকিখিনি 70+ হলেও এসসি এসটি সকলে 70+ হলেও আপোনালোকে প্ৰিপাৰেচন কৰক এতিয়া নেক্সট কোৱেশ্চনটো আহে যে স্কিল টেষ্ট বুলি কওঁতে আমি বেলেগ বেলেগ ধৰণৰ পৰীক্ষা আছে ওকে স্কিল টেষ্টত আমাৰ কি আহে ড্ৰাইভিং টেষ্ট আহে স্কিল টেষ্টত কম্পিউটাৰ টেষ্ট আহে আৰু ষ্টেনোগ্ৰাফি টেষ্টটো আহে ঠিক আছে এটা কোনে কোনটো দিব লাগিব অবিয়াসলি যি সকলে ষ্টেনোগ্ৰাফিত এপ্লাই কৰিছিলে তেওঁলোকে নেক্সট লেভেলৰ পৰীক্ষা তেওঁলোকৰ কাৰণে হ'ব ষ্টেনোগ্ৰাফি আৰু একেজন ষ্টুডেণ্টে যদি ষ্টেনোগ্ৰাফি লগতে গ্ৰেজুৱেট লেভেলতো এপ্লাই কৰিছিলে বা ড্ৰাইভিংত এপ্লাই কৰিছিলে তেতিয়াহ'লে তেওঁ গোটেই কিটাতে দিব লাগিব ড্ৰাইভিং টেষ্টটো দিব লাগিব যদি ড্ৰাইভাৰত এপ্লাই কৰিছে ষ্টেনোগ্ৰাফিত যদি এপ্লাই কৰিছে তেওঁ ষ্টেনোগ্ৰাফি দিব লাগিব আৰু গ্ৰেজুৱেট লেভেলৰ আমাৰ বাকিখিনি বা হাই সেকেন্ডাৰী লেভেল যদি এপ্লাই কৰিছিলে তাতেও দিব লাগিব যদি পাছ কৰে আপোনালোকে কম্পিউটাৰ টেষ্টটো দিব লাগিব ঠিক আছে কথা হল এনেকুৱা এতিয়া ড্ৰাইভিংৰ কথা আমি কলো ষ্টেনোগ্ৰাফিৰ কথা কলো গম পালো এই বাকি যি আমাৰ গ্ৰেজুৱেট লেভেল আৰু হাই সেকেন্ডাৰী লেভেলৰ যি তিনি ধৰণৰ পোষ্ট আছে কেনেকুৱা পোষ্ট আছে হাই সেকেন্ডাৰী দুই ধৰণৰ পোষ্ট আছে এটা হৈছে যেটো অকল সায়েন্সে কোৱালিফাই কৰিব সায়েন্স বেকগ্ৰাউণ্ড খিনি আৰু এটা হৈছে যেটো সবে পাৰিব সবে কোৱালিফাই কৰিব পাৰিব তাত আৰ্টছক সায়েন্সক কমাৰ্চক ঠিক আছে হেতু আছে অনলি সায়েন্স আৰু অল এগেইন আমাৰ গ্ৰেজুৱেট লেভেলত দুটা ক্যাটেগৰি হৈ যায় অনলি গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট উইথ কম্পিউটাৰ এটা তেওঁলোকৰ ভিতৰত কম্পিউটাৰ টেষ্ট কোনে দিব লাগিব কোনে নালাগিব যেটো গ্ৰেজুৱেট উইথ কম্পিউটাৰ আছে আমি জানো সকলোৱে তেওঁলোকেতো তাত কম্পিউটাৰ টেষ্ট দিবই লাগিব কাৰণ নামটোতেই হেতু পোষ্টটো যে গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্লোমা মানে 6 মহীয়া হেতু লাগে তেওঁলোকেতো দিব লাগিবই যিসকল অনলি গ্ৰেজুৱেট যোনে এপ্লাই কৰোঁতে কম্পিউটাৰ সাৰ্টিফিকেট আপলোড দিব লগা হোৱা নাছিলে বা যাক কম্পিউটাৰ সাৰ্টিফিকেট নালাগে বুলি কৈছে তেওঁলোকে কম্পিউটাৰ টেষ্ট দিব লাগিব নালাগে স্কিল টেষ্টৰ ভিতৰত হেতু কোৱেশ্চন এতিয়া কথা হল তেওঁলোকেও দিব লাগিব যোৱাবাৰৰ আৰ্হিত ঠিক আছে মই কৈ আছো এগেইন যে যোৱাবাৰৰ নিচিনা এবাৰ যদি কিবা চেঞ্জ কৰি দিয়ে মই নাজানো কিন্তু পৰীক্ষা জবাব পেটাৰ্নতে হৈছে ৰিটেনো গতিকে এটো মোৰ হিচাপত জবাব পেটাৰ্নতে হ'ব অৰ্থাৎ গ্ৰেজুৱেট যিসকল অনলি গ্ৰেজুৱেট আছে তেওঁলোকেও কি কৰিব লাগিব কম্পিউটাৰ টেষ্ট দিব লাগিব জবাবটো হৈছে ওকে আৰু যিসকলে সায়েন্সৰ আছে অনলি সায়েন্স বা এইচএস লেভেলৰ যিখিনি আছে আৰ্টছক সায়েন্সক বা কমাৰ্চক বা অনলি সায়েন্স দিয়ক যিয়ে দিয়ক হাই সেকেন্ডাৰী লেভেল যিখিনি আছে তেওঁলোকৰো কম্পিউটাৰ সাৰ্টিফিকেট দৰকাৰ হোৱা নাছিলে এপ্লাই কৰোঁতে বা কম্পিউটাৰ সাৰ্টিফিকেট তেওঁলোকক নালাগে বুলি কৈছে ভৱিষ্যতে ডকুমেণ্ট ভেৰিফিকেশ্যনত কিন্তু কম্পিউটাৰ টেষ্ট তেওঁলোকৰো হ'ব মানে তিনিওটাৰে গ্ৰেড থিত যদি মই চাওঁ ড্ৰাইভাৰ আহে ষ্টেনোগ্ৰাফাৰ আহে আৰু আমাৰ গ্ৰেজুৱেট আৰু হাই সেকেন্ডাৰী লেভেলখিনি আহে মানে তাৰে ভিতৰত ড্ৰাইভাৰে ড্ৰাইভিং টেষ্ট দিব ষ্টেনোগ্ৰাফি থকাখিনি ষ্টেনোগ্ৰাফাৰ টেষ্ট দিব আৰু বাকি হায়াৰ সেকেন্ডাৰী লেভেলত যোনে পৰীক্ষা দিলে 15 তাৰিখে আৰু গ্ৰেজুৱেট লেভেলত যিখিনি পৰীক্ষা দিলে সকলোৱে কি কৰিব লাগিব কম্পিউটাৰ টেষ্ট দিব লাগিব যোৱাবাৰ নিচিনা যদি হয় এতিয়া আৰু এটা কোৱেশ্চন আহে ধৰি লওক আপুনি অনলি গ্ৰেজুৱেট যেটো আছিল তাতেও কোৱালিফাই কৰিলে আৰু গ্ৰেজুৱেট লেভেল যেটো আছিল তাতেও মানে গ্ৰেজুৱেট উইথ কম্পিউটাৰ যে আছিল তাতেও কোৱালিফাই কৰিলে বহুত ভাল মাৰ্কস পালে দুটাতে কোৱালিফাই হৈ যাব যোৱাকালি পেপাৰখনত ঠিক আছে আৰু ধৰি লওক আপুনি যেটো আপুনি এইচএসএলসি আছিল হাই সেকেন্ডাৰী লেভেল আছিল আপুনি হেতু পাস কৰিলে তিনিটাতে পাস কৰিলে আৰু মই কি কৈছো তিনিটাতে কম্পিউটাৰ টেষ্ট দিব লাগে ঠিক আছে তেতিয়াহলে আপুনি কেটা কম্পিউটাৰ টেষ্ট দিব লাগিব এটা দিলে হ'ব নে তিনটাত বেলেগ বেলেগকে দিব লাগিব তেনে ক্ষেত্ৰত আপুনি তিনিওটাতে বেলেগ বেলেগকে 3 দিন টেষ্ট দিব লাগিব যোৱাবাৰ তেনেকুৱাই হৈছিল ওকে এতিয়া এইখিনি কথা মই ক'লো এতিয়া আমাৰ প্লেনিংটোলৈ আহো আমি যে প্ৰথম চাব লাগিব আমি হেৰি কি হয় আমাৰ কম্পিউটাৰ টেষ্টৰ কাৰণে আমি চাব লাগিব যে আমাৰ সিলেবাসটো কি হয় সিলেবাসটো যদি চাওঁ মই আপোনালোকক ইয়াতে এবাৰ দেখাইছো সিলেবাসটো চাব আপোনালোকে যোৱাবাৰ যিখন আমাৰ সিলেবাস দিছিলে মই সেইখনকে দেখাইছো ইয়াতে আপোনালোকে প্ৰথম ক্যাটেগৰি 1ত প্ৰথমে দিয়া আছে হেৰিৰ বিষয় এটা কাম কৰো মই এইখিনি গোটেইখিনি স্ক্ৰিনশ্বট ইয়াতে মই নলগাও ঠিক আছে মোৰ টেলিগ্ৰাম আপোনালোকে টেলিগ্ৰামটো জয়েন কৰি ল'ব চেনেলটোৰ নামটো তলত ওলাই আছে এইটো চেনেল জয়েন কৰক টেলিগ্ৰামত বহুতো আছে অলৰেডি যিখিনি নাই তাতে মই এইটো শ্বেয়াৰ কৰি দিম পিডিএফটো তাতে পাব তাৰপা চাই ল'ব ঠিক আছে সো ইয়াতে যদি চাওঁ আমি ক্যাটেগৰি 1ত দিয়া আছে হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে হায়াৰ সেকেন্ডাৰী সায়েন্সক বা আৰ্টছক সবৰে কাৰণে এটা কম্পিউটাৰ টেষ্ট হৈছিলে ঠিক আছে তেওঁলোকৰ সিলেবাসখিনি অলপ বেলেগ কমকে বস্তু আছে তাৰপিছত দিয়া আছিল ক্যাটেগৰিটোত ডিগ্ৰী উইথ ডিপ্লোমা ওকে বা লাইব্ৰেৰী সায়েন্স যিখিনি আছিল তেওঁলোকৰ কাৰণে সিলেবাসখন অলপ বেলেগ তেওঁলোকৰ যেহেতু কম্পিউটাৰ ডিপ্লোমা থকা মানুহ গতিকে অলপমান সিলেবাসখন ডাঙৰ হৈ গৈছে তেওঁলোকৰ কাৰণে বাকি তাৰপিছত পিডিএফটো শ্বেয়াৰ কৰি দিম টেলিগ্ৰামত আপোনালোকে পাই যাব এতিয়া আমি এইখিনি গোটেইখিনি প্ৰিপাৰেচন কৰিব লাগিব মই অলৰেডি কৈছো এইটো কথা যে আপুনি
মাৰ্কছ যদি 90+ পাইছে মোৰ হিচাপত প্ৰিপাৰেশ্যন কৰি দিয়ক, কাৰণ যদি নাম আহি যায় বাই চান্স তেতিয়াহ'লে কিন্তু পিছত দিগদাৰ হ'ব। আৰু যিসকলে কম মাৰ্কছ বিশেষকৈ পাই আছে তেওঁলোকে কম্পিউটাৰ টেষ্টত ভাল স্ক'ৰ কৰিলেহে আপোনালোকৰ এটা মানে ফাইনেল চিলেকশ্যন হোৱাটো কাম থাকে, মানে লাভ হ'ব বা ফাইনেল চিলেকশ্যন হ'ব। আৰু আমাৰ টাৰ্গেটটো সদায় মই কি কৈছোঁ হ'ব লাগে ফাইনেল চিলেকশ্যনৰ কাৰণে, অকল ৰিটেন ক্লিয়াৰ কৰাটো আমাৰ টাৰ্গেট কেতিয়াও নাছিলে। অ'কে, চ' তাৰ কাৰণে মই কালি বা আগতেও কৈছোঁ আমি অলৰেডি আমাৰ ইউটিউবত দুটা যোৱাবাৰ প্ৰিভিয়াছ ইয়াৰ যিখন পেপাৰ আহিছিলে, মানে যেনেকুৱা কুৱেশ্যন আহিছিলে যোৱাবাৰ, তাক লৈ দুটা ভিডিঅ' আমাৰ ইউটিউব চেনেলত অলৰেডি আপলোড হৈছে। এটা মাইক্ৰ'ছফ্ট ৱৰ্ডক লৈ পেলাই, এটা মাইক্ৰ'ছফ্ট এক্সেল পাৱাৰ পইণ্টক লৈ পেলাই। এক্সেলৰ এটা ক্লাছ আমাৰ আপলোড হ'ব আৰু এনেকৈ ক্লাছ হৈ থাকিব। আমি প্ৰিভিয়াছ ইয়াৰৰ পৰা প্ৰথমে আৰম্ভ কৰিছোঁ এইটো কাৰণে ক্লাছ, যাতে আপোনালোকে গম পাওক যে যোৱাবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। অ'কে, আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই যোৱাবাৰ যেনেকুৱা পেপাৰ আহিছিলে তাৰ ওপৰত বেছ কৰি পেলাই, আৰু এইখন যিখন চিলেবাছ আছে এই দুটা বস্তুৰ ওপৰত বেছ কৰি পেলাই আমি এটা কোৰ্চ লঞ্চ কৰিছিলোঁ অলৰেডি। এইটো মই কৈছোঁ এইকেইদিন, যোৱাকালিও কৈছিলোঁ এইটো বিষয়ৰ কথা। তো আপোনালোকে যদি কোৰ্চ লৈ পেলাই হেল্প ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব আমাৰ পৰা। আদাৰৱাইজ আপোনালোকে নিজেও শিকিব পাৰে, কম্পিউটাৰ ইউটিউবতো বহুত কণ্টেণ্ট পোৱা যায়, তাৰ পৰাও শিকিব পাৰে। যদি কোৰ্চত য'ত এটা ওৱান ষ্টপ চলিউশ্যন লাগে চব তাতে আপলোড কৰা হ'ব, আপোনালোকে যদি বিচাৰে আমাৰ কোৰ্চটো ল'ব পাৰে। কোৰ্চটোৰ বিষয়ে ডিটেইলছখিনি মই কৈ দিছোঁ, আপোনালোকে ইয়াতে পোষ্টাৰখন দেখিছে, ইয়াতে শিকি পাব আপোনালোকে। ইয়াতে প্ৰথম কথা চিলেবাছ কভাৰ হ'ব, আৰু লাষ্ট ইয়েৰ যিটো পেটাৰ্ণ আছিলে যেনেকুৱা কুৱেশ্যন আহিছিলে তেনেকুৱা কুৱেশ্যন ছল্ভ কৰিব পৰাকৈ আমি ইয়াতে গোটেই কোৰ্চটোত কৰা হ'ব। ভূষণ ছাৰ আছে, তেওঁ সেইখিনি কৰাব। বেছিকৰ পৰা যদি কোনোবা একদম বেছিক নাজানে তাৰ পৰাও আমি ষ্টাৰ্ট কৰাম একদম এডভান্সৰলৈকে। মানে যোৱাবাৰ যিমান লেভেলৰ আহিছিলে, যোৱাবাৰ কেইবাটাও কেটেগৰীত এক্সাম হৈছিলে, প্ৰতিটো লেভেলৰ পেপাৰ আমি চাই ল'ম, চাই পেলাই আটাইতকৈ হায়েষ্ট লেভেল যিটো আছিলে সেই লেভেলটো যাতে ছল্ভ হৈ যাওক তেনেকুৱাকৈ আমি ইয়াতে শিকাই দিয়া হ'ব। আৰু মক টেষ্ট 3টা দিয়া হ'ব আমাৰ কোৰ্চৰ লগত থাকিব, যাৰ সলিউশ্যনো দিয়া হ'ব, আৰু সলিউশ্যনটো ভিডিঅ' আকাৰে আপোনাক সলিউশ্যন দেখাই দিয়া হ'ব স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই। যেনেকৈ ক্লাছবিলাক হ'ব মক টেষ্টৰ সলিউশ্যনো আপোনাক তেনেকৈ ভিডিঅ'ৰ জৰিয়তে দিয়া হ'ব। আৰু লগতে আপুনি প্ৰেক্টিছ কৰিবৰ কাৰণে কিছুমান ছেট দিয়া হ'ব, সেই প্ৰেক্টিছ ছেটকেইটা আপোনালোকে নিজে ঘৰত কম্পিউটাৰত লৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব। যেতিয়া কোৰ্চটো গোটেই শিকিব, প্ৰেক্টিছ কৰিব, তাৰপিছত ধুনীয়াকৈ মক টেষ্ট আপোনালোকে দি চাব পাৰিব। এইখিনি আপোনালোকে পাব। আৰু চবতছে ডাঙৰ কথাটো কি যে আমি কি কৰিছোঁ এবাৰ, নহ'লে কোৰ্চ এনেকৈ বনালে এটা প্ৰব্লেম কি থাকে যে কোৰ্চটো ষ্টাৰ্ট হৈ গ'ল কিন্তু ক্লাছ হোৱা নাই। অ'কে, সেইকাৰণে আমি কি কৰিছোঁ অলৰেডি আমি ৱৰ্ডৰ যিটো পাৰ্ট আছে চিলেবাছ আছে না, MS ৱৰ্ড, পাৱাৰ পইণ্ট আৰু এক্সেল, তিনিটাই আমাৰ চিলেবাছ আছে ডাঙৰকৈ ক'ব গ'লে, মানে। আৰু সেই তিনিটা চিলেবাছৰ ভিতৰত আমি যিটো ৱৰ্ড পাৰ্ট আছে না এইটো গোটেই ভিডিঅ'টি কমপ্লিট কৰা হৈছে অলৰেডি আমাৰ এপত। গোটেইখিনি আপুনি এতিয়াই গৈ চাব পাৰিব চালে, ঠিক আছে। কোৰ্চটো ল'লে এতিয়াই গৈ চাব পাৰিব। প্ৰেক্টিছ ছেট দিয়া হৈ গৈছে তাতে, আৰু আহিব প্ৰেক্টিছ ছেট, কিন্তু গোটেই কনচেপ্ট বুজাই দিয়া হৈছে, দুটা প্ৰেক্টিছ ছেট দি দিয়া হৈছে আৰু প্ৰেক্টিছ ছেট আহি থাকিব। ইয়াৰ পাছত আমি PPT ষ্টাৰ্ট কৰিম এতিয়া। আপোনালোকে সোনকালে জইন কৰিব যিসকলে কৰিব বিচাৰিছে। কেনেকৈ জইন কৰিব বা কেনেকৈ ল'ব সেই বিষয়ে মই এইটো ভিডিঅ'ত কৈছোঁ, আপোনালোকে অকণমান ভিডিঅ'টো চাই লওক। আমাৰ এপ এটা থাকিব, এপটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব, যিটো আমাৰ প্ৰি ষ্টাডিৰ এপ আছে। এপটো ডাউনলোড কৰাৰ লিংক এই ভিডিঅ'টোৰ কমেণ্টত থাকিব, আৰু লগতে ডেছক্ৰিপশ্যনতো আমাৰ ডিটেইলছখিনি গোটেই দিয়া থাকিব। আপোনালোকে এপটো ডাউনলোড কৰাৰ পিছত কেনেকৈ কোৰ্চটো ল'ব এই ভিডিঅ'টো এবাৰ চাই লওক, মই এটা দেখাই দিছোঁ। আপোনালোকে যেতিয়া লিংকটো পাব আমাৰ কমেণ্ট ছেকশ্যনত, সেইটো তাতে ক্লিক কৰি দিব আৰু এনেকৈ প্ৰি ষ্টাডি এপটো ওলাব। এইটোৱে মই এতিয়া অলৰেডি ইনষ্টল কৰা আছে, সেইকাৰণে আনইনষ্টল বা অপেন বুলি ওলাইছে। তো মই ইনষ্টল কৰা আছে অলৰেডি, মই এতিয়া গৈ পেলাই ইয়াতে খুলি ল'ম। এইটো আমাৰ এপটো এটা ডাউনলোড হৈ আছে। তো মই ক্লিক কৰি পেলাই এপটো খুলি ল'ম। খোলাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিলে আপোনালোকে তলত যে আছে ইউজ এনাডাৰ মেথড বুলি, এই দি পেলাই তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই মই এতিয়া এজন ষ্টুডেণ্টৰ কেনেকৈ হয় সেইটো কৰি পেলাই আপোনালোকক দেখাই দিম। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ফোন নাম্বাৰটো লিখিব লাগিব, তাতে এটা OTP আহিব তাৰমানে। চ' মই ইয়াতে এজন ষ্টুডেণ্টৰ এটা নাম্বাৰ লিখি ল'লোঁ, তাৰপিছত প্ৰচিড ছিকিউৰলি ইয়াতে ক্লিক কৰি দিলোঁ। এতিয়া OTP এটা আপোনাৰ ফোনত আহিব, মোৰ তাতো আহিব। চ' মোৰ তাত OTPটো আহিছে 8068, এইটো মই লিখিলোঁ। লিখি পেলাই আপোনালোকে ভেৰিফাই OTP কৰিব। অ'কে, ইয়াতে ভেৰিফাই OTP কৰি দিব। তেতিয়া আপোনালোকে তাৰপিছত নিজৰ নাম ইয়াতে লিখিব লাগিব আৰু ইমেইল নিদিলেও নামটো দিব পাৰে ইয়াতে। অ'কে, মই ইয়াতে ষ্টুডেণ্টৰ নামটো দি দিছোঁ। দি দিয়াৰ পিছত এতিয়া লেটছ গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰিলে আপোনালোকে এপটোত লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত আপোনালোকে এনেকৈ পেজ ওলাব, ঠিক আছে। ইয়াতে আমাৰ মক টেষ্টটো দিয়া আছে। অ'কে, এই বস্তুটো চাব আপোনালোকে, এইটো স্কিল টেষ্ট যিটো দিয়া আছে আমাৰ, এই পোষ্টাৰখন চাব। ইয়াতে আপোনালোকৰ বাই নাও বুলি আহিছে, কিন্তু আপোনালোকৰ গেট দিছ কোৰ্চ বা আই এম ইণ্টাৰেষ্টেড বুলি আহিব পাৰে, ঠিক আছে। বা বাই নাও বুলি আহিলেও আপোনালোকে কোৰ্চটোত ক্লিক কৰি দিব এবাৰ। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এইটো ওলাব ন কোৰ্চটো গোটেই। ইয়াতে এইটো ভিডিঅ' ফ্ৰীকৈও দিয়া আছে, আপোনালোকে চাব পাৰিব কেনেকুৱা হয় পঢ়া হৈছে সেইটো চাব পাৰিব। ডিটেইলছ কোৰ্চটো ইয়াতে আছে। আৰু তললৈ আপোনালোকে যদি আহে তেতিয়াহ'লে এই তলত দেখিব এইটো, ইয়াতে আই এম ইণ্টাৰেষ্টেড বুলি এটা বাটন আছে। আপোনালোকে আই এম ইণ্টাৰেষ্টেডটোত ক্লিক কৰি দিব। অ'কে, আই এম ইণ্টাৰেষ্টেড ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাকচেছ বুলি আহিব। অ'কে, ছাকচেছ বুলি অহাৰ পিছত আপোনালোকৰ যিটো ফোন নাম্বাৰ দি লগ ইন কৰিছিলে এপত, এতিয়া OTP যে আহিছিলে, সেই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছএপ যদি আছে হোৱাটছএপত এটা মেছেজ যাব, নহ'লে টেক্সট মেছেজ এটা যাব, বা টেক্সট মেছেজ যাব হোৱাটছএপতো যাব। তো মোৰ এই ফোনটোৰ নাম্বাৰ দিয়া আছিলে, ইয়াতে মোৰ এইটো এটা মেছেজ আহি গৈছে। এইটো এতিয়া মই কৈছোঁ এটা মেছেজ আহি গৈছে। এই মেছেজটো আপোনালোকে খুলিব, খুলি পেলাই ইয়াতে এটা লিংক আহিছে। এই লিংকটো যিটো আহিছে এই লিংকটোত ক্লিক কৰিব আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে। এইটো ইয়াত আপোনালোকে ক্ৰমেদি খুলি দিব, ঠিক আছে। তো ক্ৰমত গৈ খোলাৰ পিছত এনেকৈ আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব, ঠিক আছে। যদি আপোনালোকৰ এই লিংকটো পে'মেণ্ট কৰা লিংকটো নাহে ন, তেতিয়া আপোনালোকে আই এম ইণ্টাৰেষ্টেডটো যে আছে মোবাইলত আৰু এবাৰ টিপি দিব, আকৌ এবাৰ দিব, তেতিয়া আহি যাব, ঠিক আছে। এবাৰ যদি নাহে দুবাৰ দিব, আহি যাব। অ'কে, এতিয়া আপোনালোকে পে'মেণ্ট কৰিব লাগিব। কেনেকৈ পে'মেণ্ট কৰিব এইটো মোবাইলত, ইয়াতে UPI আছে, এইটো তললৈ কাৰ্ড অপশ্যনো আছে। ইয়াতে দেখিছে আপোনালোকে এইটো কাৰ্ড অপশ্যন আছে, কাৰ্ড পে'মেণ্টটো কৰিব আপোনালোকে পাৰে, ঠিক আছে। মই গুগল পে' দি ডাইৰেক্ট কৰিম, সেইটো চবতছে ইজি হয়। ইয়াতে গুগল পে' UPI গুগল পে' আছে, এইটো তাতে দি পেলাই কৰিম মই। ইয়াতে ক্লিক কৰিলোঁ, ঠিক আছে। তাৰপাছত পে' নাও তলত যিটো আছে তাত ক্লিক কৰি পেলাই পে' নাও
গ'লে আপোনালোকে এতিয়া গুগল পে'টো খোল খাই যাব আপোনালোকৰ। তো গুগল পে'টো খুলিব লাগিব। তো মই গুগল পে'টো মই পাছৱৰ্ড মাৰি পেলাই খুলি ল'লোঁ। এতিয়া ইয়াতে গুগল পে' কৰিব চবেই নিশ্চয় জানে, আৰু নিজৰ যিটো পিন থাকে এইটো 6 ডিজিট পিনটো মাৰি পেলাই কৰিব লাগিব। অ'কে, মই পিনটো মাৰিলোঁ। পিনটো মাৰি পেলাই য়েছ কৰি দিয়াৰ লগে লগে ইয়াতে পে'মেণ্টটো হৈ যাব। সেইটো পে'মেণ্টটো ইয়াতে হৈ গ'ল। পে'মেণ্টটো হোৱাৰ লগে লগে আপোনালোকৰ এপটোত আকৌ আহিব। অ'কে, ইয়াতে ফ্ৰী পে'মেণ্ট বুলি দেখাব। আপোনালোকে ইয়াতে এনেকৈ ছাকচেছফুলো দেখাই দিব। তো আপোনালোকেতো এটা মোবাইলৰ পৰাই কৰিব। তাৰপিছত যদি আপোনালোকে এবাৰ বেক কৰিব, ঠিক আছে, এপটো বন্ধ কৰি দিব বা ৰিফ্ৰেছ কৰি দিব। কৰাৰ পিছত আপোনালোকে ইয়াতে কৰ্চেছত গ'লে এইটো স্কিল টেষ্টটো দেখা পাইছে। এতিয়া যেতিয়া এইটো খুলিব, এতিয়া এবাৰ ইয়াতে কি হ'ব, আপোনালোকৰ এই যিটো আই এম ইণ্টাৰেষ্টেড বাটনটো বা বাই নাও বুলি নাহে, এতিয়া ডাইৰেক্ট আপোনালোকে কণ্টেণ্টবোৰ চাব পাৰিব। কেনেকৈ চাব? ওপৰত যাব, অভাৰভিউ আছে, কণ্টেণ্ট, লাইভ ক্লাছ এইবোৰ আছে। কণ্টেণ্টত ক্লিক কৰিব আপোনালোকে। ইয়াতে আপোনালোকৰ ইণ্ট্ৰডাকশ্যন, ৱৰ্ড, এক্সেল এনেকৈ গোটেই ফ'ল্ডাৰ বনোৱা আছে। ইয়াতে চিলেবাছ দিয়া আছে, আপোনালোকৰ চিলেবাছটো দিয়া আছে, আৰু কোৰ্চ ডিটেইলছখিনি ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে তলত যিটো MS ৱৰ্ড, মাইক্ৰ'ছফ্ট ৱৰ্ড আছে, ইয়াতে গ'লে আপোনালোকে দেখিব এইবিলাক, ঠিক আছে। ভিডিঅ' এটা ইণ্ট্ৰডাকশ্যন ভিডিঅ' দিয়া আছে। এইটো ভিডিঅ'টো ফ্ৰীকেও দিয়া আছে, আপোনালোকে চাব পাৰে কেনেকুৱা হয় ক্লাছৰ কোৱালিটি। তাৰপিছত লেকচাৰ 1, 2, 3, 4কে এইটো একদম বেছিক এটা ভিডিঅ' ইয়াতে ডিছকাছ কৰা আছে। চিলেবাছ কি আছিলে, কেনেকুৱা কুৱেশ্যন আহিব পাৰে, এইবিলাক কথা ডিছকাছ কৰা হৈছে। বাকী এইবোৰ ভিডিঅ' লেকচাৰবোৰ দিয়া আছে। ইয়াতে 7টা লেকচাৰ দিয়া হৈছে। টোটেল 10টামান লেকচাৰত আমাৰ গোটেই ৱৰ্ডৰ এইখিনি শেষ হৈ যাব। তাৰপিছত 2টা প্ৰেক্টিছ লেকচাৰো দিয়া হ'ব, ভিডিঅ' আকাৰে বুজাই দিয়া হ'ব, কুৱেশ্যন দি পেলাই কেনেকৈ ৱৰ্ডৰ ওপৰত কুৱেশ্যন আহে আৰু ছল্ভ কেনেকৈ কৰিব লাগে সেয়াও দেখাই দিয়া হ'ব। আপোনালোকে গৈ পেলাই চাব পাৰিব। অ'কে, চ' এইখিনি আছিলে কেনেকৈ কৰিব লাগে। এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এবাৰ। আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ এপটো। ডাউনলোডখিনি হ'লে ভাল লাগিব আমাৰো দেখি, যদি ডাউনলোডবিলাক হয়। আৰু কোৰ্চ ল'লেও নল'লেও ডাউনলোড কৰিব। কিবা প্ৰব্লেম পালে পোষ্টাৰখনত এটা নাম্বাৰ দিয়া আছিলে, তাতে হোৱাটছএপ মেছেজ কৰিলে আপোনালোকক মেছেজ ৰিপ্লাই কৰি পেলাই ছল্ভ কৰি দিব। আজিলৈতো ভিডিঅ'ত ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।